এইবাৰ সমাধিস্থ কৰা হ'ল অমৃত বৃক্ষৰ হাজাৰ হাজাৰ পুলি। জনসাধাৰণৰ মাজত বিলাই নিদি গোপনে পুতি থলে 10,000তকৈ অধিক গছ পুলি। ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজৰচুবা VCDCত সংঘটিত হৈছে এই আজব কাণ্ড। অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে ওদালগুৰি জিলাত জিলা প্ৰশাসনে কেইবা লাখ গছপুলি ৰোপণৰ এক লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু মূৰকত যেন এচাম বিষয়া আৰু VCDCৰ অধ্যক্ষই চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনক বৃদ্ধাংগুষ্ঠ দেখুৱালে। জিলাখনৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজৰচুবা VCDCত VCDCৰ অধ্যক্ষ বিশ্বেশ্বৰ দাসৰ নেতৃত্বত 10,000 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছিল যদিও মাত্ৰ 2-1 মহিলা আৰু স্থানীয় লোকক কেইডালমান গছপুলি বিতৰণ কৰিয়েই দায়িত্ব সামৰিলে। বাকী বহু হাজাৰ গছপুলি দীৰ্ঘদিন ধৰি কাৰ্যালয়ৰ বন্ধ কোঠাত আবদ্ধ কৰি থোৱাৰ ফলত গছপুলিবোৰ মৰহি যাবলৈ ধৰে। শেষত উপায়হীন হৈ গছপুলি বিতৰণৰ দায়িত্বত থকা কেইজনমান লোকে এই পুলিবোৰ কাৰ্যালয়ৰ পিছফালে পুতি থয় আৰু কিছুমান গছপুলি নৈত উটুৱাই দিয়ে। এনে কাৰ্যত এতিয়া স্থানীয় লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজিহে দেখা পালোঁ আপোনালোকৰ জৰিয়তে যি গাছৰ পুলি ইমানকেইটা তাৰমানে অন্যায় হৈছে। এনেকৈ অন্যায় কৰিব নালাগে। যদি তেওঁলোকে চবকে ভগাই দিলা হয়, গাঁৱৰ মানুহ চবে লগালে যেনেকৈ 10টাৰ পিছতো এটা হ'লেও জীয়ত হ'ল হয়, এইটো বহুত জঘন্য কাম কৰিছে। এইটোৰ নিচিনা অপৰাধ নাই। VCDCৰ অধ্যক্ষৰ এনে কাণ্ডত ক্ষোভ প্ৰকাশ কৰি তদন্তৰ দাবী জনাইছে গৰিয়া মৰিয়া দেখি ছাত্ৰ সন্থাই। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে এটা জাগৰণ সৃষ্টি কৰিছিল, কিন্তু সেই জাগৰণ ওদালগুৰি জিলাৰ মাজৰচুবা VCDCৰ চেয়াৰমেনগৰাকীৰ আচলতে প্ৰত্যক্ষ সহযোগত এই গছপুলিসমূহ আচলতে কবৰস্থ কৰা হ'ল। অত্যন্ত দুৰ্ভাগ্যজনক আৰু এডাল দুডাল পুলি নহয়, হাজাৰ হাজাৰ গছৰ পুলি আচলতে প্ৰায় আমি ইয়াৰ পৰা গম পোৱা অনুসৰি 10,000ৰো অধিক গছৰ পুলি আচলতে ইয়াত কবৰস্থ কৰা হৈছে। আনপিনে চন্দনা নদীৰ পাৰত পেলাই দিয়া হৈছে। আমি অতি শীঘ্ৰে সদৌ বিটিয়াৰ গৰিয়ামৰীয়া দিশী ছাত্ৰ সন্থাই ওদালগুৰি জিলাৰ উপায়ুক্তগৰাকীক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, অৱগত কৰিম আৰু যদিহে এই বিষয়টো যদি মনে মনে থাকে, বহি থাকে, কম দিনৰ ভিতৰত আমি এসপ্তাহৰ ভিতৰত যদি এই ব্যৱস্থাটো যদি তদন্ত যদি ক্ষিপ্ৰতাৰে নকৰে, তেতিয়াহ'লে কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। ওদালগুৰিৰ পৰা নিপু কাকতিৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।